ক্ৰমান্বয়ে থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰৰ পৰা গৈ আছে আৰু আমি সেইকাৰণে অসমৰ 6টা জনগোষ্ঠীয় জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত কৰিবৰ কাৰণে আমি বিচাৰিছোঁ কিন্তু পলিটিকেল পাৰ্টিবিলাকে ইয়াক পলিটিকেল মেৰুদণ্ডৰ মাজত ৰাখিব বিচাৰিছে ৰাজনীতিকৰণ কৰিব বিচাৰিছে কিন্তু এটা ৰাজনৈতিক ইস্যু নহয় এইটো এটা জাতীয় ইস্যু আৰু অসমৰ এই জাতীয় ইস্যুটো যেতিয়া বাস্তৱ ৰূপ পাব তেতিয়াহে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত হ'ব কিন্তু তাকে চৰকাৰে কৰা নাই নকৰাৰ কাৰণটো হ'ল যে লুণ্ঠনৰ ৰাজনীতি এই যে আমি কৈ আছোঁ যে সম্পদ মোৰ অধিকাৰ মোৰ এই শ্লোগানটো বা এই কথাখিনি যাতে অসমীয়া থলগিৰি ৰাইজে ক'ব নোৱাৰে তেলৰ অধিকাৰ যাতে থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰত থাকিব নালাগে চাহপাতৰ অধিকাৰ যাতে থলগিৰি খিলঞ্জীয়া ৰাইজে ভোগ কৰিব নোৱাৰে ভূমি অধিকাৰ যাতে থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰত থাকিব নালাগে ৰাজনৈতিক অধিকাৰ মই অসমত কোন মুখ্যমন্ত্ৰী হ'ব কোন আমাৰ বেলেগ মন্ত্ৰী হ'ব তাৰ অধিকাৰো যাতে থলগিৰি খিলঞ্জীয়া ওচৰত থাকিব নালাগে তাৰ কাৰণে এই প্ৰচেষ্টাবিলাক কৰা হৈছে আৰু 6 জনগোষ্ঠীৰ ৰাইজক ইয়াৰ পৰা বঞ্চিত কৰি অসমৰ মানচিত্ৰটো পৰিৱৰ্তন কৰিব বিচাৰিছে আমি কৈছোঁ যে 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণৰ মাধ্যমে অসমৰ ৰাজনৈতিক ক্ষমতাটো অসমীয়া ৰাইজৰ ওচৰত থাকক যদি অসমৰ ৰাইজৰ ওচৰত ৰাজনৈতিক ক্ষমতা থাকে তেতিয়া অশোক সিংহালৰ দৰে মানুহ ইয়াত মিনিষ্টাৰ হ'ব নোৱাৰে বৰদিনৰ দৰে মানুহ ইয়াত মুখ্যমন্ত্ৰী হ'ব নোৱাৰে এই কথা বতৰাবিলাকৰ কাৰণে কৈছে ৰাজনৈতিক ক্ষমতাটো থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰত থাকক কিন্তু অশোক সিংহালৰ দৰে মানুহক ৰঙাডালচিয়া পাৰি দি অসমৰ ভৱিষ্যত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তেখেতলোকে অসমৰ ৰাজনীতিকৰণটো কৰি আছে আৰু অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেদি অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত কৰিব পৰা নাই আদানী আম্বানীক হাজাৰ হাজাৰ মাটি দি দিব পাৰিছে আজি মই মোৰ ঘৰৰ পিছফালে কেঁকুৰা নাঙল লৈ সেই মাটিৰ হাল বাই থকা মাটিকেইডৰা কাইলৈ মোৰ হয়নে নহয় তাক লৈ থলগিৰি খিলঞ্জীয়া ৰাইজ উদ্বিগ্ন হৈ আছে কাৰণ কোন সময়ত কোন ক্ষেত্ৰত কোনখিনিত যে এই আদানী আম্বানীকে আদি কৰি বহিৰাগত বণিক গোষ্ঠীক মাটিখিনি চমজাই দিব তাৰ কোনো হিচাপ নাইকিয়া হৈছে গতিকে এই কথা বতৰাবিলাকৰ কাৰণে অসমৰ এই 6টা জনগোষ্ঠীক জনজাতিকৰণৰ ব্যৱস্থাটো কৰা নাই পলিটিকেল ইয়াত কথা আছে ইয়াত লুণ্ঠনৰ ৰাজনীতি আছে অৰ্থনৈতিক স্বাৱলম্বিতাৰ কথা আছে এই গোটেই কথা বতৰাবিলাকৰ কাৰণে অসমৰ ৰাজনীতি শোষণৰ মাধ্যমেৰে বঞ্চিত কৰি ৰাখিব বিচাৰিছে কিন্তু ইয়াত ডাঙৰ এটা এজেণ্ডা সোমাই আছে ইয়াত বিহাইণ্ড দ্য স্ক্ৰীন এটা ডাঙৰ প্লেনিং আছে আৰু এই প্লেনিংটো খুব সূক্ষ্মভাৱে দিল্লীৰ পৰা চলি আছে যিটো ডিছপ্লে তাত সহমত দিছে আৰু সহমত ইণ্ডিয়া ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া ট্ৰাইবেল এফেয়াৰ্ছ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিটো এজেঞ্চিয়ে পাছ কৰি দিয়াৰ পিছত বিলখন ৰাজ্যসভাত উঠিল এতিয়াও তাক লৈ প্ৰশ্ন কৰিব নালাগে যে অসমৰ 6টা জনগোষ্ঠী ক্ৰাইটেৰিয়া আছে নে নাই ক্ৰাইটেৰিয়া ফুলফিল আছে আৰু সেইকাৰণে গৈ পেলাই বিলখন ৰাজ্যসভাত উঠিল পাছ নকৰিলে কিয় কৰা নাই ৰাজনৈতিক কাৰণত কৰা নাই কিয় নকৰিলে কিয় দিব বিচৰা নাই ৰাজনৈতিক কাৰণত দিব বিচৰা নাই এতিয়া কংগ্ৰেছে কৈ আছে যে আমি 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কাৰণে 100% 6 জনগোষ্ঠীৰ ৰাইজৰ লগত আছে 15 বছৰটো তোমালোকে খালা 15 বছৰ তোমালোকে খোৱাৰ পাছত তৰুণ গগৈ ডাঙৰীয়া শেষৰটো কাৰ্যকালত কিয় এইটো প্ৰস্তাৱ ল'লা যে এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ কোনো হানি বিঘিনি নোহোৱাকৈ অসমৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণ দিব পৰা যায় এইটো মেয়ৰ পাকত তোমালোকে কিয় বন্দী কৰিলা মেয়ৰ পাকত বন্দী কৰাৰ পাছত যেতিয়া বিজেপি আহিলে যেতিয়া আমাক ক'লে যে আমি যদি শাসনলৈ আহোঁ অসমৰ 6টা জনগোষ্ঠীক আমি জনজাতিকৰণ কৰি অসমৰ থলগিৰি খিলঞ্জীয়া ৰাইজৰ সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত কৰিম তাৰ কাৰণে থলগিৰি খিলঞ্জীয়া ৰাইজে বিজেপিক ছাপোৰ্ট কৰিলে অকল 6টা জনগোষ্ঠী বুলিয়ে নহয় অসম আৰু অসমীয়া বচোৱাৰ স্বাৰ্থত অসমৰ প্ৰতিটো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে তেওঁলোকক ভোট দিলে শাসনলৈ আনিলে আজি তেখেতলোকে কি কৈছে যে তেখেতলোকে একেটা খেলেই খেলিছে তেখেতলোকৰ এই ইস্যুটো ৰাজনীতি এটা ইস্যু মেৰ পাছৰ মাজত বন্দী কৰিব বিচাৰিছে যাতে 26ৰ যিটো নিৰ্বাচন সেই নিৰ্বাচন তেখেতলোকে পাৰ হ'ব পাৰে বৈতৰণি পাৰ হ'ব পাৰে আৰু মানুহবিলাকক আভুৱা ভৰি এই কামবিলাক কৰিছে ইতিমধ্যে এটা কথা স্পষ্ট কথা এই যে পলিটিকেল পাৰ্টিবিলাকে 6 জনগোষ্ঠীৰ ৰাইজক আভুৱা ভৰি আছে এই যে কৈ আছে বিজেপি যে যিটো এজেণ্ডা অসম বচাব লাগে অসমীয়া বচাব লাগে বহিৰাগত মানুহে ইয়াত দপদপনি চাই এখিনি সন্দেহজনক মানুহে বসতি স্থাপন কৰি অসমৰ ভাষা কৃষ্টি সংস্কৃতি সকলোৱে পৰিৱৰ্তন আনিছে গম পাইছা যে তোমালোকে কিয় ইয়াত একশ্যন নাই লোৱা কিয় তোমালোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মাধ্যমে অসম আৰু অসমীয়াৰ ভৱিষ্যতটো সুনিশ্চিত কৰিব পৰা নাই এইটো এটা বাস্তৱ সময়ৰ সিদ্ধান্ত এইটো ডেম'ক্ৰেটিকেল ৰাইট আমাৰ এইটো এটা কনষ্টিটিউশ্যনেল ৰাইট এতিয়া কনষ্টিটিউশ্যনেল ৰাইট আৰু ডেম'ক্ৰেটিকেল ৰাইটটো তোমালোকে কিয় অবাস্তৱ হিচাপে আজি তেখেত গণ্য কৰিছা হুৱেৰাইজ তোমালোকে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছিলে যে এইটো এটা বাস্তৱ সময়ত দাবী আমি তাক বাস্তৱ ৰূপ দিম কিন্তু তোমালোকে কৰা নাই অৰ্থাৎ এই গোটেই পলিটিকেল পাৰ্টিকেইটাই অসমক বহিৰাগতৰ শ্ৰয়নীয়া পথাৰ কৰিবৰ কাৰণে এই কামবিলাক কৰি আছে 855জন শ্বহীদ হোৱাৰ পাছত যেতিয়া এজিপি দলটো এজনো বিদেশী নেখেতালে যেতিয়া নাগৰিক প্ৰত্যাৱৰ্তন চুক্তিখন যেতিয়া বাংলাদেশৰ লগত স্বাক্ষৰ নকৰিলে তাৰ পৰা যেতিয়া এজিপি লিডাৰকেইজনে কয় যে অসমৰ পৰা বিদেশী যাব লাগিব বিজেপিৰ লগত চামিল হৈ পেলাই কয় অসমৰ ভাষা সংস্কৃতিক কৃষ্টিলে পৰিৱৰ্তন অনা এই মানুহখিনি অসমৰ পৰা খেদাব লাগিব তেখেতলোকৰ লাজ লাগিবলৈ কাৰণ তোমালোকে 855জন শ্বহীদ হোৱাৰ পাছত যিখন চুক্তি কৰি তোমালোকে চৰকাৰ বনালা তাত তোমালোকে এজনো বিদেশী নেখেতালে নাগৰিক প্ৰত্যাৱৰ্তন চুক্তিখন তোমালোকে ছিগনেচাৰ নকৰিলা এতিয়া যিটো দল
ইয়াত আছে তেখেতলোকে হিন্দুত্বৰ কথা কয়, হিন্দুত্বৰ কথা কয়। কি কয় যে অসমীয়া মানুহখিনি ভাষা সংস্কৃতি পৰিৱৰ্তন হৈ হিন্দুত্বলৈ অসমীয়া মানুহখিনি এটা পৰিৱৰ্তন আহিছে, এখনি সংকেত আহিছে। যদি হিন্দুত্বকে বচাব লাগে, যদি খিলঞ্জীয়া থলগিৰি মানুহখিনিকে বচাব লাগে, যে কিয় তোমালোকে 6 জনগোষ্ঠী জনজাতিকৰণৰ মাধ্যমেৰে সেই কামটো কৰা নাই? কিয় তোমালোকে ভাষা সংস্কৃতি কৃষ্টিলে ইমান চেলেঞ্জ আহিব পৰা বিষয়টোত তোমালোকে হস্তক্ষেপ কৰা নাই? কিয় তোমালোকে এটা প্ৰস্তাৱ লৈ সেই কামবিলাক কৰি দিয়া নাই? কিয়? বাধাটো ক'ত? বাধাটো আছে লুণ্ঠন, বাধাটো আছে ৰাজনীতি, বাধাটো আছে অৰ্থনীতি, যাতে দিল্লীৰ লুলুপ দুষ্টি পৰি আমাৰ তেল, আমাৰ চূণশিল, আমাৰ কয়লা, আমাৰ মাটি, আমাৰ চাহপাত যাতে তেখেতলোকে শোষণ কৰিব পাৰে। আমাৰ কেৱল আমি ৰেভিনিউটোহে যাতে আমি পাব পাৰোঁ, সম্পদ মোৰ অধিকাৰ মোৰ বুলি যেতিয়া আমি ক'ব নোৱাৰোঁ, সেই কথা বতৰাবিলাকৰ কাৰণে এই কামটো কাৰণে এইটো ডাঙৰ এটা নেক্সাছ। 371A যদি নাগালেণ্ডত হ'ব পাৰে, 371A কিয় অসমত হ'ব নোৱাৰে? কিয় কনষ্টিটিউশ্যন তোমালোকে এমেণ্ডমেণ্ট কৰিব পৰা নাই? কিয় কনষ্টিটিউশ্যন তোমালোকে এমেণ্ডমেণ্ট নকৰা? 371 কিয় অসমত লাগু কৰিব পৰা? তাক লৈ প্ৰশ্ন আছে। গতিকে এই যিবিলাক বাস্তৱ কথা, এই কথা বতৰাবিলাকৰ পৰা মানুহে বুজিব লাগিব যে এই চৰকাৰবিলাকে কেৱল খিলঞ্জীয়া থলগিৰি ৰাইজৰ এগেইনষ্টত কাম কৰিছে, ৰাজনীতি কৰিছে, আৰু ৰাজনীতি কৰি জাতিটো ধ্বংস কৰিব। কাইলৈ যেতিয়া অসমীয়া মানুহখিনিয়ে যেতিয়া অসমত নাথাকিব, তে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ কিবা লাভ আছে নি? গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হৈ কিবা লাভ আছে নি? অখিল গগৈ কাইলৈ মুখ্যমন্ত্ৰী হৈ কিবা লাভ আছে নি? আজি লুৰিণদাৰ সন্মুখত বহি আছে, তেওঁ যদি কাইলৈ মুখ্যমন্ত্ৰী হয় কিবা লাভ হ'ব নেকি? যদি শাসন কৰিবলৈ, ন্যায় প্ৰদান কৰিবলৈ তোমালোকে যদি অসমীয়া মানুহখিনি যদি তোমালোকে বিচাৰি নোপোৱা, থলগিৰি খিলঞ্জীয়া ৰাইজক যদি তোমালোকে বিচাৰি নোপোৱা, তোমালোকে ৰাজনীতি কাক লৈ কৰিছা? এই প্ৰশ্নবিলাক আছে। গতিকে অসমৰ সৰ্বত্ৰ যিবিলাক ৰাইজ আছে, নিউজ চেনেলৰ যিবিলাক প্ৰতিনিধি আছে, সকলোৱে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে যিটো বাস্তৱ যিটো দাবী 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো মূল দাবী, সেই দাবীটো লগত থাকিব লাগে। কাৰণ কোনো শংকিত হ'ব নালাগে, সংশয়ত ভুগিব নালাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা পটককৈ কৈ দিয়ে যে অসমৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলে অসম উত্তপ্ত হ'ব, ৰক্তাক্ত হ'ব। কিয় ৰক্তাক্ত হ'ব? কিয় উত্তপ্ত হ'ব? কোনোবাৰ যদি সন্দেহ আছে, হয় 6 জনগোষ্ঠীৰ ৰাইজৰ জনজাতিকৰণ পোৱাৰ পাছত এটা পৰিৱেশ আহিব বুলি কোনোবাই ভাবি আছে। যিবিলাক এক্সিষ্টিং যিবিলাক ট্ৰাইবেল আছে, তেখেতলোকক বুজোৱাৰ দায়িত্বটো কাৰ? বুজোৱাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰীজনৰ। কাৰণ তুমি অভিভাৱক, তোমাক আমি ৰজা পাতিছোঁ, গতিকে তুমি বুজোৱা যে 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণ কৰিলে আপোনালোকৰ একো অসুবিধা নহয়। কাৰণ তেখেতলোকক ক'ব নোৱাৰে যে অসমত আজি যিসকল এক্সিষ্টিং ট্ৰাইবেল আছে, তেখেতলোকক ক'ব নোৱাৰে যে তেখেতলোক সুৰক্ষিত। কাৰণ তেখেতলোকৰ মাটিটো অবৈধ বেদখলকে দখল কৰিছে, দখল কাৰণে তেখেতলোকে আন্দোলন কৰিছে। আজি আমাৰ ধেমাজিত আন্দোলন হৈছে, আজি জাগিৰোডত আন্দোলন হৈছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিটো অবৈধ বেদখল উচ্ছেদৰ কাৰণে তেখেতলোকে আন্দোলন কৰিব লাগিছে। অৰ্থাৎ এটা কথা ঠিক, তেখেতলোকক সুৰক্ষিত সাংবিধানিক সুৰক্ষিত প্ৰদান কৰাৰ পাছতো তেখেতলোক সুৰক্ষিত নহয়। গতিকে অসমখন সুৰক্ষিত হ'বলৈ হ'লে 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে কামবিলাক কৰিব লাগিব। আৰু যদি নকৰে, অসম অসমীয়া হাতত নাথাকে, অসম ছেকেণ্ড ত্ৰিপুৰা হ'ব। আৰু অসমত সাংঘাতিক ধৰণে এটা ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি হ'ব, যাক লৈ যিখন থলগিৰি খিলঞ্জীয়া অসমীয়া মূল মানুহখিনি আছে, ৰাজপথলৈ ওলাই আহিব নিজক জীয়াই ৰখাৰ কাৰণে, উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতক জীয়াই ৰখাৰ ক্ষেত্ৰত।